আৰু আজি যেহেতু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি ৰাজ্য বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে এই মুহূৰ্তত সদৌ অসম ছাত্ৰ সন্থাই দীঘলীপুখুৰী পাৰত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছে আমি পুনে পুনে লৈ যাব বিচাৰিছো সেই কাৰ্যসূচীৰ মাজলৈ শিল্পীগৰাকীলৈ আমাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো দিনৰ ভাগতো সুধাকণ্ঠৰ ডক্টৰ ভূপেন হাজৰিকাৰ দীঘলীপুখুৰী পাৰৰ এই প্ৰতিমূৰ্তিস্থলীত তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছিল আৰু অসমত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিটো গোটে আজি নিজা নিজা ধৰণেৰে প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে চতুৰ্দশ মৃত্যুৰ দিন কিন্তু কায়িকভাৱে তেওঁ আমাৰ মাজৰ পৰা নোহোৱা হ'ল যদিও প্ৰতিটো মুহূৰ্তত শিল্পীগৰাকীৰ সৃষ্টিয়ে আমাৰ প্ৰজন্মৰ পৰা প্ৰজন্মলৈকে সকলোকে জাতি প্ৰেমেৰে সৈতে উদ্বুদ্ধ হ'বলৈ প্ৰেৰণা দি আহিছে সমাজৰ কাৰণে মানৱতাৰ হকে মাত মাতিবৰ কাৰণে প্ৰেৰণা দি আহিছে আৰু ডক্টৰ ভূপেন হাজৰিকাৰ দৰে ক্ষণজন্মা ব্যক্তি এই যে অসম মুলুকত জন্ম লাভ কৰিছিল সেই কথাটোক লৈ আমি গৌৰৱবোধ কৰোঁ কাৰণ তেখেতে অসমৰ ইতিহাসৰ প্ৰতিটো পটভূমিতে গীত ৰচি গৈছে আৰু যেতিয়াই প্ৰয়োজন হৈছে জনগণৰ সৈতে লগত আছে জনতাৰ শিল্পী আছিল ঐতিহাসিক অসম আন্দোলনৰ সময়ত তেখেতৰ সক্ৰিয় অংশগ্ৰহণৰ কথা আমি সকলোৱে জানো আৰু তেনে এগৰাকী শিল্পীৰ জন্ম শতবাৰ্ষিকী অসমত চলি আছে কিন্তু আমাৰ বাবে দুখৰ বিষয় এই যে জাতিটো এতিয়া এটা গণ বিষাদৰ মাজেৰে পাৰ হৈ আছো যিখিনি সময়ত তেখেতৰ জন্ম শতবাৰ্ষিকী আমি উলহ মালহেৰে উদযাপন কৰিবলৈ আৰম্ভ কৰিছিলোহে তেনে প্ৰেক্ষাপটতে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই গ'ল সেই শোকে জাতিটোক দহি থকা সময়তে সৈয়দ সাদুল্লা ডাঙৰীয়া হেৰাই গ'ল দীপক শৰ্মাৰ অকাল বিয়োগ ঘটিল গতিকে চৰকাৰলৈ আমাৰ আহ্বান এই সকলো শিল্পী ক্ষণজন্মা তেওঁলোকৰ বিয়োগে যি ক্ষতি কৰিছে সেই ক্ষতি কেতিয়াও পূৰণ নহয় এই অভাৱ কেতিয়াও পূৰণ নহয় গতিকে তেওঁলোকৰ স্মৃতি যুগমীয়া কৰিবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু বিশেষকৈ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ বিষয়ে আমি সদায় কৈ আহিছোঁ একেকেইটা দাবীকে উত্থাপন কৰোঁ চৰকাৰৰ শুনি এলাহ লাগিলেও আমি কৈ ভাগৰা নাই যে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সমন্বয় ক্ষেত্ৰখন সমাধি ক্ষেত্ৰখন বৰ ঠেকঠোক হ'ল এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে যে ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰৰ সমানে ভূমি জুবিন গাৰ্গক দিব তেওঁ অসমৰ ৰাইজক সোধকচোন এবাৰ যে অসমৰ ৰাইজ ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰখনক লৈ সুখী হয়নে নহয় সমাধি ক্ষেত্ৰখন যি ধৰণেৰে আটক ধুনীয়াকৈ গঢ়াৰ কথা সকলোৱে কৈছিল সেই ধৰণেৰে হৈ নুঠিল পৃথিৱীৰ যিকোনো প্ৰান্তৰ ভূপেন হাজৰিকাক চিনি নোপোৱা মানুহ এজনেও যদি সমন্বয় ক্ষেত্ৰখনত আহি উপস্থিত হয় তেওঁৰ সৃষ্টিৰাজিক তেওঁৰ অৱদানক উপলব্ধি কৰিব পৰা এটা পৰিৱেশ তাত থাকিব লাগিছিল যিটো নাই যিকোনো প্ৰান্তৰ এজন পৃথিৱীৰ গৱেষক যদি আহি তাত উপস্থিত হয় ভূপেন হাজৰিকাৰ সৃষ্টিক যদি সমল হিচাপে লৈ গৱেষণা কৰিব বিচাৰে তেওঁৰ সৃষ্টিক তাত লিৰিকি বিদাৰি চোৱাৰ কোনো অৱকাশ নাই গতিকে সেই ধৰণৰ সমাধি ক্ষেত্ৰ আমি বিচৰা নাছিলোঁ সমাধি ক্ষেত্ৰটো অসমৰ ৰাইজে বিচৰা ধৰণেৰে গঢ়ি তোলক আৰু ভূপেন হাজৰিকাৰ স্মৃতি বিশ্বৰ বুকুত যুগমীয়া কৰিবলৈ আন আন পদক্ষেপসমূহ গ্ৰহণ কৰক